অধিবিদ্যা পৰিষদে অনুষ্ঠিত কৰা যিটো তোমালোকৰ টেলেণ্ট চাৰ্চ ষ্টেট একাডেমিক কাউন্সিলে প্ৰতিভা সন্ধানী পৰীক্ষা 2025 টেলেণ্ট চাৰ্চ এক্সাম 2025 ক্লাছ 8ৰ যিটো 1 নম্বৰীয়া কুৱেশ্যন পেপাৰৰ ইতিমধ্যে আমি ইংলিছ পাৰ্টটো আলোচনা কৰিছোঁ। তোমালোকে নিশ্চয় ভিডিঅ'টো চাইছা, যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, তোমালোকে চাব পাৰিবা। ঠিক আছে, তাৰপিছত আমি তাৰ পিছৰ যিখিনি পাৰ্ট আছে সেইখিনি আমি আলোচনা কৰিম। যিটো আমাৰ আমি 22 নম্বৰলৈকে পঢ়াইছোঁ ইতিমধ্যে, মানে এনচাৰখিনি দি দিছোঁ। 23 নম্বৰৰ পৰা কি হ'ব আমি সকলোখিনি এনচাৰ দিব চেষ্টা কৰিম। 23 নম্বৰত কৈছে উদ্ভিদৰ কোন অংশত শালুক সংশ্লেষণ হয়? তোমালোকে জানাই পাত অৰ্থাৎ যিটো লিফত শালুক সংশ্লেষণ হয়। গতিকে 23 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব চিটো। 24 নম্বৰ প্ৰশ্ন উত্তৰটো হৈছে দিয়াচলাই কাঠিৰ মূৰত থকা ৰাসায়নিক মিশ্ৰৰ এটা উপাদান হ'ল, সেইটো হৈছে ৰেড ফছফৰাছ বা ৰঙা ফছফৰাছ। গতিকে ইয়াৰে এনচাৰটো হ'ব 24 নম্বৰৰ B2। 25 নম্বৰটো হৈছে বস্তু এটা জ্বলাবলৈ তলৰ কোনটো গেছে সহায় কৰে? জানাই তোমালোকে, চিটো হ'ব শুদ্ধ উত্তৰ অক্সিজেন। 26 নম্বৰ প্ৰশ্নটো হৈছে যদি সূৰ্যৰ তাপ বাঢ়ে তেন্তে বাষ্পীভৱনৰ হাৰ কি হ'ব? বাঢ়িব। যিমানে তাপ হ'ব সিমানে বাষ্পীভৱন হ'ব, নহয় জানাই তোমালোকে। ইতিমধ্যে আমি অনলাইন ক্লাছত এইবিলাক পঢ়ি আছোঁ ছাত্ৰ-ছাত্ৰীসকল। তাৰ আগতে তোমালোকে জনাব বিচাৰিছোঁ এটা অনলাইন ক্লাছৰ বিষয়ে, য'ত মাত্ৰ তোমালোকে এছআৰ এডুকেশ্যন অনলাইন টিউশ্যন 2025-6ৰ বিগ অফাৰ, এটা ডাঙৰ অফাৰ দিয়া হৈছে। মাত্ৰ 100 টকাত বছৰেকীয়া পৰীক্ষালৈকে পঢ়াৰ সুবিধা লাভ কৰিব পাৰিবা, য'ত ক্লাছ 8 আৰু 9ৰ ষ্টুডেণ্টে ক্লাছবোৰ লাইভ হ'ব, নোটছবোৰ আমাৰ পৰাই পাই যাবা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে 100 টকাতে নোটছ পৰ্যন্ত 4টা বিষয়, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ, তোমালোকে ভাবা 4টা বিষয় মাত্ৰ 100 টকাতে পঢ়িব পাৰিবা। বহুতে ইগন'ৰ কৰে, সেইটো তোমালোকৰ নিজৰ কথা, কিন্তু আমি ইতিমধ্যে পঢ়াই আছোঁ আৰু পঢ়ি আছে যিসকলে এবাৰ ক্লাছ লৈ আমাৰ মেট্ৰিকলৈকে পঢ়ি থাকে। গতিকে তোমালোকে লৈ চোৱা, যে 100 টকাটো বেছি নহয়, তোমালোকে লৈ চোৱা, ভাল পাবাই। লাইভ ক্লাছৰ জৰিয়তে যিহেতু পঢ়োৱা হয়, নোৱাৰাবিলাক সুধিবও পাৰিবা। গতিকে 100 টকা বেছি নহয়। যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়াত গুৰুত্ব, গতিকে তেওঁলোকৰ বাবে 100 টকাটো ডাঙৰ বস্তু নহয়, কাৰণ আমাৰ তাৰপৰা আটাইখিনি পাব। ঠিক আছে, দুগুণৰ ওপৰত পাব। ঠিক আছে, আমাৰ তাৰপৰা যিখিনি 100 টকাত আমাৰ এমাহ পঢ়িব পৰা আছিল, এতিয়া বছৰেকীয়া পৰীক্ষা বুলি কওঁতে তোমালোকৰ মাৰ্চৰ লাষ্টৰ ফালে হ'ব। গতিকে জানুৱাৰী মাহটো থাকিলে, ফেব্ৰুৱাৰী মাহটো থাকিলে, মাৰ্চৰ প্ৰায় 15 দিনমান ক্লাছ হ'ব, প্ৰায় 2.5 মাহ 100 টকাত আটাইখিনি কৰা হ'ব। আৰু ক্লাছবিলাক ৰাতি হ'ব, ৰাতি আমাৰ ৰুটিন আছে, ৰুটিন মতে হৈ যাব। ঠিক আছে, পে' কৰি স্ক্ৰীনশ্বটটো দিবা। তোমালোকে SMS কৰিবা তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখন। তাৰপিছত তোমালোক আমি আটাইখিনি দি দিম, QR কোড পৰ্যন্ত আটাইখিনি দি দিম। গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীখিনিয়ে সুবিধাৰ কাৰণে আমি শ্বেয়াৰ কৰিলোঁ, কোনো ছাত্ৰ ছাত্ৰী জইন হ'লে হ'ব পাৰিবা। এতিয়া নেক্সট আছিল 27 নম্বৰ প্ৰশ্নটো আছিল মেলেৰিয়া ৰোগৰ বাহক অৰ্থাৎ কেৰিছ অফ মেলেৰিয়া ডিজিজ। গতিকে এনচাৰটো হ'ব ইয়াৰ হৈছে ফিমেল এনফিলিছ মহ অৰ্থাৎ মস্কিটো, অৰ্থাৎ মাইকী এনফিলিছ মহ। 28 নম্বৰ প্ৰশ্নটো তলৰ কোনবিধ জীৱই বহি নিষেচন নকৰে? গতিকে কুকুৰাই বহি নিষেচন নকৰে বুলি কৈছে, প্ৰথম হৈছে কোনটো বহি নিষেচন নকৰে বুলি কৈছে। গতিকে 1 মিনিট ৱেইট কৰিবা। মাছ থাকিল, কুকুৰা থাকিল, ভেকুলী থাকিল আৰু তৰা মাছ থাকিল। গতিকে প্ৰশ্ন মই আকৌ এবাৰ চাই দিছোঁ, তলৰ কোনবিধ জীৱই বহি নিষেচন নকৰে, মানে বাহিৰত নিষেচন নকৰে। ঠিক আছে, গতিকে ইয়াৰে এনচাৰটো তৰা মাছ হ'ব লাগে। তোমালোকে এবাৰ হেৰি কৰিবাচোন, বহি নিষেচন নকৰে বুলি কৈছে। ইয়াত হেৰিটোৱে হ'ব হা, ইয়াত হ'ব ডিটোৱে হ'ব, কুকুৰা বা হেন মুৰ্গীটো হ'ব। ঠিক আছে, অলৰেডি ডিটো হ'ব, মই কিবা এটা প্ৰশ্ন বেলেগ বুলি ভাবিছিলোঁ, চ' একো নাই। 29 নম্বৰ প্ৰশ্নটো হৈছে কৃষি পদ্ধতিৰ ক্ৰমটো হ'ল, প্ৰথমতে তোমালোকে মাটি চহোৱা, বীজ সিঁচা, সাৰ প্ৰয়োগ কৰা, জলসিঞ্চন, অপতৃণ ৰোধ কৰা, খেতি চপোৱা আৰু মজুত কৰা। জানাই তোমালোকে, চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। মই তোমালোক কালিয়ে কৈছিলোঁ তোমালোকে টেক্সট বুকখন ভালদৰে চাবা, আৰু ইতিমধ্যে আমি এইবিলাক সকলোখিনি তোমালোকে ই বুকখন দিছিলোঁ, নিশ্চয় যিসকলে ভালদৰে পঢ়িছে তোমালোকে গমে পোৱা। আমি যি ভিডিঅ' নিদিওঁ বা যেনেকৈ তেনেকৈ আমি প্ৰচাৰ নকৰোঁ, সেইকাৰণে তোমালোক মই ক'ব পাৰোঁ, কাৰণ এবাৰ যদি তোমালোকে বেয়া পোৱা তেতিয়াহ'লে তাৰ ক্লাছত জইন হোৱা। সেয়েহে আমি যিমান পাৰোঁ চেষ্টা কৰোঁ, বাকী বাদ দিয়া তোমালোকে টেক্সটত জইন হ'লে গম পাবা। 30 নম্বৰ হৈছে তলৰ কোনটো এণ্টিবায়'টিক নহয়? এণ্টিবায়'টিক হৈছে পেৰাচিটামল, এণ্টিবায়'টিক নহয়। 31 নম্বৰ প্ৰশ্নটো আছে পলিমাৰ শব্দ দুটা গ্ৰীক শব্দৰ পৰা আহিছে, পলি আৰু মাৰ। ইয়াৰ অৰ্থ হৈছে মাৰ শব্দৰ অৰ্থ মই ক্লাছত সিদিনা পঢ়াইছিলোঁ, পৰহি মানে তোমালোকৰ লাইভ ক্লাছত টেক্সটত পঢ়াইছিলোঁ। গতিকে মাৰ শব্দৰ পাৰ্টটো কি হ'ব? মাৰ শব্দৰ অৰ্থ পাৰ্ট হ'ব, পলি মানে বহু, হয় নহয়, মাৰ বহু অংশ, হয় নহয়, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। 32 নম্বৰ তামৰ পাত্ৰ এটাত সেমেকা বায়ুত দীৰ্ঘকালৰ বাবে ৰাখিলে তাৰ ওপৰত সৃষ্টি হোৱা সেউজীয়া তৰপটো আৰু পদাৰ্থবিধ হ'ল, চিটো হ'ব শুদ্ধ উত্তৰ। 33 নম্বৰ হৈছে ৰাস্তাৰ উপৰিভাগত পকীকৰণ ব্যৱহৃত পেট্ৰলিয়াম হৈছে বিটুমিন, পাই আহিছা তোমালোকে।
পৃথিৱীৰ কিমান শতাংশ জনসংখ্যাৰ বাবে বিশুদ্ধ খোৱা পানী নাই? 75% জনসাধাৰণৰ বাবে নাই। তলত কোনটো এবিধ ভেঁকুৰ? ভেঁকুৰ হৈছে এস্পাৰজিলাছ হৈছে এবিধ ভেঁকুৰৰ উদাহৰণ। 36 নম্বৰ প্ৰশ্নটো হৈছে CNG যিটো শুদ্ধ ৰূপটো কি হ'ব? ইয়াৰে হ'ব C2, পঢ়ি চাবা, মানে পাইছে, গতিকে C2 হ'ব শুদ্ধটো, মই পঢ়ি থকা নাই। 37 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰে এনচাৰটো B2 লিখিবা হা, B2 হ'ব, মিলাই চাবা কিমানটা পাৰিলা। 38ৰ যিটো প্ৰশ্ন আছে এইটো হৈছে অক্সাইড অফ ছালফাৰ, মানে এচিড বৰষুণৰ বাবে কোনটো দায়ী? ঠিক আছে। নেক্সট হ'ল মাৰাতলংগী বন্যপ্ৰাণী অভয়াৰণ্য ক'ত আছে? শোণিতপুৰ আছে মাৰাতলংগী, যিখন তোমালোকে কিতাপত পাইছে। তলত কোনটো স্ত্ৰী প্ৰজনন নহয়? টেষ্টিছ অৰ্থাৎ অন্ধকোষ। অন্ধকোষটো হৈছে পুৰুষৰহে, গতিকে ডিম্ববাহী নলী বা জৰায়ু বা অভেৰী অৰ্থাৎ ডিম্বকোষ এইবিলাক হৈছে মহিলাৰ হয়। 41 নম্বৰ প্ৰশ্নটো হৈছে ইয়াৰ যদি সমতল এখন গোটেই এনচাৰটো ডাইৰেক্ট লিখিলে চাবা তোমালোকে, এইটো হ'ব শুদ্ধটো, মই চাই কেনে তোমালোক দি দিছোঁ, বহুত দীঘলীয়া প্ৰশ্নৰ কাৰণে মই পঢ়ি থকা নাই। 42 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কম্পনকৰ শব্দৰ মানুহৰ বাবে শ্ৰৱণযোগ্য? গতিকে ডিটো হ'ব 1222 হাৰ্টজ হ'ব। 43 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো আদৰ্শ ইন্ধনত ব্যৱহৃত বৈশিষ্ট্য নহয়? ইয়াৰ যদি চাওঁ ব্যয়বহুলটো কেতিয়াও হ'ব নহয়, এই ইচ্ছামতে বেছিকৈ ব্যৱহাৰ কৰিলে হ'ব পাৰে নেকি? নোৱাৰে। নেক্সট হ'ল কাষৰ ছবিৰ জীৱসমূহে কেনেদৰে প্ৰজনন কৰে? ইয়াৰে হ'ব মুকুলদন, অৰ্থাৎ যিটো এইটো হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এইখিনিলৈ বুজি পালা। মেথছৰ পাৰ্টটো আমি নেক্সট ভিডিঅ'ত জানিম, তোমালোকে যে মিলাব পাৰা। আৰু কিমান মাৰ্ক পালা? এতিয়ালৈকে 45টা পঢ়াই দিলোঁ, 44ৰ ভিতৰত কিমান নম্বৰ পালা তোমালোকে কমেণ্ট ছেকশ্যনত জনাব নপাহৰিবা। আৰু ক্লাছ টেক্সত সোনকালে জইন হোৱা, কাৰণ আজিৰ পৰা জইন হ'লে তোমালোকৰ আজিৰ পৰা পঢ়িব পাৰিবা, কালিৰ পৰা জইন হ'লে কালিৰ পৰা পঢ়িব পাৰিবা। সেইকাৰণে কালিৰ পৰা জইন হ'লে 100 টকা, আজি জইন হ'লে 100 টকা, বা এসপ্তাহ পিছত জইন হ'লেও 100 টকা পে'মেণ্ট কৰাতকৈ তুমি আজি জইন হৈ ভালদৰে পঢ়ি যোৱা। আৰু নোটছবিলাক মই আকৌ দি দিম, তোমালোকে শ্বেয়াৰ কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল, মাত্ৰ 100 টকা পে'মেণ্ট কৰি তোমালোকে অধিক সুবিধা লাভ কৰা, ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে প্ৰস্তুত হোৱা। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব বহুতে নকৰে কাৰণে বহু এক্সামৰ বিষয়ে গমেই নাপায়। এতিয়া বহুতে গমেই পোৱা নাছিল, মোক ফোন কৰিছিল। গতিকে তোমালোকে এক্সামবিলাক যিকোনো এক্সামৰ কাৰণে জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, SR এডুকেশ্যন ইউটিউব চেনেল। ঠিক আছে, বাই।